ৰাজস্থানৰ পৰা আহিয়ে গুৱাহাটীত এৰাতি থাকি ঢাপলি মেলি আহিলোঁ মৰিগাঁৱলৈ বুলি। আজি আহিছোঁ সৰু মামাৰ ছোৱালীজনীৰ তোলনি বিয়ালৈ বুলি। বিয়া ঘৰৰ পদূলি আৰু ৰভাটো চাওকচোন, চাৰিওফালে উদুলি মুদুলি পৰিৱেশ। আহিয়ে মই চাহ আৰু জলপান এগালমান খাই পেটটো ভৰাই ল'লোঁ। কইনাৰ মাক, অৰ্থাৎ মোৰ সৰু মামী। মামীয়ে কানাই ঘূৰোৱা নিয়মটো কৰিছে। বহু বছৰৰ পাছত এই নিয়মটো দেখিলোঁ, বৰ ভাল লাগিল। ঘৰৰ ভিতৰৰ দৃশ্য। মেকআপ কৰাত সকলো ব্যস্ত। এইজনী চাওকচোন, আজিৰ ফাংচনৰ চেণ্টাৰ অফ এট্ৰেকশ্যন। হয়, তাই কইনা। ইমান যে মৰম লাগিছে তাইক। তাইৰ নাম দীক্ষা প্ৰিয়া, ক্লাছ 6ত পঢ়ে। কইনাৰ ককায়েক। ভাই ভনী মিলি কি বা ফুচফাচ কৰি আছে সিহঁতেহে জানে। এইপিনে কাৰিকৰে হাঁহে মাহে বাটিত সজোৱাত লাগি আছে। ময়ো চান্সতে হাঁহে মাহে এসোপামান খাই ল'লোঁ। তামোল এখন মুখতে ভৰাই চুকতে বহি বিহাৰীৰ লগত কথা পাতি টাইমটো অকণমান পাছ কৰিলোঁ। এইজনী মোৰ বা, কইনাৰ লগত ফটো উঠাত ব্যস্ত। চোৱা আকৌ, এইফালেচোন ফাটাফাটি বিয়া লাগিছে। কাৰো গাত ততেই নাই। সকলো বেণ্ড পাৰ্টি তালে তালে নাচাত ব্যস্ত। আমাৰ গুলুগুলুৱেও চান্সটো এৰা নাই, সিও পূৰা নাচিছে। আজি পৰিয়ালৰ সকলোবোৰকে লগ পাই বহুত ভাল লাগিল।